নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেক জনলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 4 জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনিলৈ। তো যিসকলে যুৱক যুৱতীয়ে এতিয়ালৈকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনি 2.0ত আবেদন কৰা নাই, সেইসকলৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰৰ ঘোষণা অনুযায়ী যিসকলে যুৱক যুৱতীয়ে এতিয়ালৈকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনিত আবেদন কৰা নাই, তেনে 10 লাখ যুৱক যুৱতীক নতুনকৈ প্ৰদান কৰিব আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনিৰ সুবিধা। এইখন আঁচনি যিসকলে আবেদন কৰিব 2 লাখ টকাৰ পৰা আৰম্ভ কৰি 5 লাখকৈ টকা লাভ কৰিব। তো যিসকল যুৱক যুৱতীয়ে নতুনকৈ আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, কিয়নো অসম চৰকাৰে অতি শীঘ্ৰে আৰম্ভ কৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0 আঁচনিৰ আবেদন। তো যেতিয়া আবেদন আৰম্ভ হ'ব লগে লগে আপোনালোকক ভিডিঅ' বনাই জনাই দিম, সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তেতিয়া আপোনালোকক দিব ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনে 15 লাখ মানুহক অসম চৰকাৰে আকৌ নতুনকৈ প্ৰদান কৰিব PMAYG চৰকাৰী ঘৰ। তো যিসকল মানুহে চৰকাৰী ঘৰৰ বাবে নতুনকৈ আবেদন কৰিব বিচাৰে সেইসকল মানুহৰ ভিতৰত এইবোৰ মানুহে লাভ কৰিব চৰকাৰী ঘৰ। কোনবোৰ মানুহে লাভ কৰিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো ইয়াতে লিখা আছে হাউচ হোল্ড উইথ ন' এডাল্ট মেম্বাৰ বিটুইন এজ 16 to 59। তো যিসমূহ পৰিয়ালত 16 বছৰৰ পৰা আৰম্ভ কৰি 59 বছৰ বয়সৰ কোনো পুৰুষ সদস্য নাই, সেইসমূহ পৰিয়ালৰ মহিলাই কৰিব পাৰিব আবেদন, যদিহে সেই পৰিয়ালটো দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে। তাৰপিছত কোৱা হৈছে হাউচ হোল্ড উইথ ন' লিটাৰেচাৰ এডাল্ট এবভ 25 ইয়াৰ্ছ। আৰু যিসমূহ পৰিয়াল দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে আৰু কোনো শিক্ষিত সদস্য নাই, সেইসমূহ পৰিয়ালেও কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে নতুন আবেদন। তাৰপিছত লিখা আছে হাউচ হোল্ড উইথ এনি ডিজেবল মেম্বাৰ এণ্ড ন' এবল বডি এণ্ড এডাল্ট মেম্বাৰ। যিসমূহ পৰিয়ালৰ কোনো সদস্য শাৰীৰিকভাৱে সক্ষম আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে সেইসমূহ পৰিয়ালেও কৰিব পাৰিব চৰকাৰী PMAYG ঘৰৰ বাবে আবেদন। তাৰপিছত একেবাৰে শেষত কৈছে যিসকল মানুহে কেজুৱেল লেবাৰ বা কৰ্ম কৰি জীৱন নিৰ্বাহ কৰে সেইসমূহ পৰিয়ালেও চৰকাৰী PMAYG ঘৰৰ বাবে কৰিব পাৰিব আবেদন। তো অসম চৰকাৰে নতুনকৈ 15 লাখ মানুহক প্ৰদান কৰিব চৰকাৰী ঘৰ। তো এই সুযোগতে আপোনালোকে কৰিব পাৰিব PMAYG চৰকাৰী ঘৰৰ বাবে আবেদন। তো যিসকল মানুহে চৰকাৰী ঘৰৰ বাবে নতুনকৈ আবেদন কৰিব বিচাৰে সেইসকলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে চৰকাৰী ঘৰৰ বাবে কেতিয়া আৰু কেনেকৈ কৰিব পাৰিব আবেদন। তো যিসকল মানুহে আগতীয়াকৈ আবেদন কৰিছিল সেইসকল মানুহে ইতিমধ্যে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা লাভ কৰিছে, আৰু যিসকল মানুহে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা পোৱা নাই সেইসকলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত জনাম যে কিয় টকাখিনি পোৱা নাই। তেতিয়া আপোনালোকক দিব ওলাইছে আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাই অতি শীঘ্ৰেই অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। হয়তো মহিলাসকলে অহা 10 জুন তাৰিখে লাভ কৰিব পাৰে অৰুণোদয় আঁচনিৰ ধন। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো